আমি 30 মেলৈকে ৰম বুলি কৈ আছোঁ মিত্ৰতাৰ ক্ষেত্ৰত। যদি 30 মেৰ ভিতৰত যদি আমাৰ আনুষ্ঠানিক প্ৰস্তাৱ আহে তেতিয়াহ'লে আমি মিত্ৰতালৈ যাম। আৰু এতিয়ালৈকে অনানুষ্ঠানিকভাৱে আমাৰ লগত কথা পাতি আছে কংগ্ৰেছে, অনানুষ্ঠানিকভাৱে কথা পাতি আছে। তেওঁলোকে আমাক জনাইছে যে কংগ্ৰেছৰ ভিতৰত এটা গণ্ডগোল লাগি আছে, সাংগঠনিক গণ্ডগোল। তেওঁলোকৰ ভিতৰতেই সংগঠনটো অস্থিৰতাত আছে। গতিকে তেওঁলোকে ঘৰৰ কথাটোক ঠিক নকৰাকৈ মানে ঐক্যমঞ্চৰ কথাটো ঠিক কৰিব পৰা নাই, সেইবুলি তেওঁলোকে আমাক কৈ আছে যে সেইকাৰণে 30 তাৰিখটো ইফাল সিফাল হ'ব পাৰে। কিন্তু কংগ্ৰেছে যিটো আন্তৰিকতা দেখুৱাব লাগে সেই আন্তৰিকতা দেখুওৱা নাই। যদিহে 30 মেৰ ভিতৰত আমালৈ আনুষ্ঠানিক প্ৰস্তাৱ নাহে, 1 জুন তাৰিখৰ পৰা আমি ৰাইজৰ দলে আমাৰ নিজস্ব যিবিলাক কাৰ্যসূচী সমস্ত কাৰ্যসূচী আৰম্ভ কৰিম। অসমৰ 126টা সমষ্টিত আমি প্ৰস্তুতি আৰম্ভ কৰিম। কংগ্ৰেছৰ লগত বুজাবুজি নহয়গৈ সৰ্বশেষত 1 জুন তাৰিখৰ পৰাতো আমি নিজাববীয়াকৈ কাম কৰিমেই। যদিহে বুজাবুজি হয় তেতিয়াহ'লে ঠিকে আছে, আমি ছিটবিলাক ভাগ কৰি ল'ম। আৰু যদি বুজাবুজি নহয় তেতিয়াহ'লে নিশ্চিতভাৱে আমি সকলোৱে ৰাইজৰ দলে সিদ্ধান্ত ল'ম যে আমি 126টা সমষ্টিতে কেণ্ডিডেট দিম। আমি নাজানো যে কংগ্ৰেছে সেই ৰূপৰেখা তৈয়াৰ কৰিছে নে নাই। আমি নাজানো যে কংগ্ৰেছে 2026ৰ কাৰণে প্ৰস্তুত হৈছে নে নাই। যদিও আমাক জনাই আছে কংগ্ৰেছে যে তেওঁলোকৰ ভিতৰতে ঘৰৰ ভিতৰত কাজিয়া চলি আছে, গতিকে তেওঁলোকে আগবাঢ়িব পৰা নাই। কিন্তু আমি আমাৰ পিনৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিছোঁ। 2026 চনত আমাৰ টাৰ্গেট হ'ল 6% ভোট। আমি 6% ভোট পাবই লাগিব আমাৰ পাৰ্টিৰ ৰিকগনিশ্যনৰ কাৰণে। সেইকাৰণে কংগ্ৰেছৰ লগত লগ লাগিলেও আমি আসন যথেষ্ট পৰিমাণে খেলিবই লাগিব। আমি আসন কিছু খেলিবই লাগিব যাতে 6% ভোট পাওঁ। গতিকে আমি আমাৰ লক্ষ্যৰ ক্ষেত্ৰত আমি ক'তো ইফাল সিফাল কৰা নাই। ৰাইজৰ দলে আমাৰ পৰ্যালোচনা বৈঠক পাতিছোঁ, আমাৰ ভৱিষ্যতৰ ইলেকশ্যনৰ পৰিকল্পনাৰ কমিটি তৈয়াৰ কৰিছোঁ, ভৱিষ্যতে ইলেকশ্যন খেলিবৰ কাৰণে সাংগঠনিক কাম কাজবিলাক আৰম্ভ কৰিছোঁ। বাকী কংগ্ৰেছ দলৰ কথাটো মই নাজানো। এতিয়া দলৰ ভিতৰত যেতিয়া তেওঁলোকৰ প্ৰব্লেম থাকে, গৌৰৱ গগৈক লৈ আপুনি ক'লে যে ডিফেণ্ড কৰিবৰ কাৰণে লাগি থাকিবলগীয়া হৈছে। আকৌ গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজতো আকৌ সংঘাত চলি আছে। কোন প্ৰেছিডেণ্ট হ'বলৈ সেইটোক লৈ এতিয়া সাংঘাতিক ধৰণৰ অস্থিৰতা, দলটোৰ ভিতৰত স্থিৰতা নাই। গতিকে তেওঁলোকে আমাৰ লগত এতিয়ালৈকে স্থিৰ সিদ্ধান্ত এটা ল'ব পৰা নাই। ঐক্যমঞ্চ এখন কৰিবৰ কাৰণে, বিৰোধী ঐক্যবদ্ধভাৱে খেলিবৰ কাৰণে সিদ্ধান্ত ল'ব পৰা নাই। আমি আশা কৰি ৰৈ আছোঁ। খালি এটাই কথা আশা কৰিছোঁ, যাতে ৱেইটিং ফৰ গডত নহয়গৈ আৰু ভগৱান আহিব বুলি যাতে আমি ৰৈ থাকি লাষ্টত আৰু যাতে একো অনিশ্চিতভাৱে যাতে শেষ নহয়গৈ। সেইকাৰণে আমি কংগ্ৰেছ দলৰ প্ৰতি আহ্বান জনাইছোঁ যে ৱেইটিং ফৰ গডত নকৰি সোনকালে এটা সিদ্ধান্ত লওক।